মই বিজেপিৰ ফালৰ পৰা একো পোৱা নাই। আজি মই কৈছোঁ আজি যে তেওঁলোকক ভোট দিবলৈকে ভয় লগা হৈছে যে দি দিম চাগে আকৌ কালি কি অৱস্থাত পেলাব বিজেপিৰ ফালৰ পৰা একো বস্তু অহা নাই মোৰ ফালে। দিলেহে আমি ভোট দিবলৈ জয়যুক্ত কৰিবলৈ আমি উঠিম। আমি বিজেপিৰ ভক্ত লটাছ পালোৱাৰ সেই পূজা কৰিবলৈও আজি আমি ওলাইছোঁ অসমত। শিৱসাগৰৰ মানুহ আমি সেই আপত্তি কৰিছোঁ যে দিলেহে আমি দিলে দিম। ঘৰটো কিমান দিনৰ পৰা এনেকুৱা অৱস্থা? আজি হৈ গ'ল, আজি 15-20 বছৰৰ কথা। 15-20 বছৰ হৈ গ'ল। চৰকাৰেতো বহুত ঘৰ দিছে মানুহক। বহুত দিছে। আপোনাৰ কি হ'ল? সেইটোৱেতো আজি মই সেইটোকে আপত্তি কৰিছোঁ ৰাইজক যে আজি মোৰ কেলৈ অহা নাই, মইতো পাব লাগে। কিয় দিয়া নাই মোক? মই পাব লাগে। সেই বুলি মই বিজেপি চৰকাৰক এতিয়া ভোট দিম বুলিও মোক ভয় লগা হৈছে। কেনেকুৱা দিম এতিয়া কোৱাচোন? দিব নোৱাৰিম নহয়। কিবা এটা পালেহে মই তেওঁলোকৰ কাৰণে আগবাঢ়িব লাগিব। মইতো ভক্ত বিজেপি। আপোনাৰ নামটো কি আছিলে? ডিব্ৰুগড়। কোন জেগা? এইটো 2 নং মাছৰ শেষ কৰা, এইটো পাকা লাইন হয়। পঞ্চায়তৰ মানুহ আহেনে নাহে? পঞ্চায়তে কি কয়? পঞ্চায়তে কি কয়? পঞ্চায়তত আৰু তেওঁলোকৰ যিবিলাক কাম কৰিব লাগে জানো সেইবোৰ কৰে নে নাই, আৰু নকৰিবলগীয়াবিলাক কিজানি কৰে সেইবোৰতো মই ক'ব পৰা নাই। আপোনাৰ মানুহজনীতো অকৰা হেৰি টাইপ, কি তেওঁ কি সুবিধা পাইছে? একো সুবিধা পোৱা নাই, একো সুবিধা